সোয়াইন ফ্লু আসলে এটা ইনফ্লুয়েঞ্জাৰ ষ্ট্ৰেইন ডিফাৰেণ্ট টাইপ অফ ষ্ট্ৰেইন হয় যেনে ইনফ্লুয়েঞ্জাৰ ষ্ট্ৰেইনবিলাকক আমি এইচ আৰু এনেৰে এনেকুৱা ডিনমিনেট হেৰি কৰা হয় এইচ মানে হেম এগ্লুটিনেজ বুজায় আৰু এন মানে নিউৰামিনেজ বুজায় তো ইনফ্লুয়েঞ্জাৰ যিটো ষ্ট্ৰেইন থাকে এইটো চেঞ্জ হৈ থাকে নিজে নিজে জেনেটিক ষ্ট্ৰাকচাৰটো সিহঁতে নিজে নিজে চেঞ্জ কৰি থাকে হিউমেনক এফেক্ট কৰিবৰ কাৰণে তো সোৱাইন ফ্লু ইট ইজ এ ওৱান টাইপ অফ ইনফ্লুয়েঞ্জা যেনেকৈ আমাৰ 5 to 20% অফ দ্য পপুলেশ্যন যিমান পপুলেশ্যন থাকে তাৰে 100 জনৰ ভিতৰত 5 পৰা 20 জনৰ ভিতৰত প্ৰতি বছৰে ইনফ্লুয়েঞ্জা হয় তো সোৱাইন ফ্লু এটা যিহেতু ইনফ্লুয়েঞ্জাৰ টাইপ গতিকে আমি আতংকিত হ'ব নালাগে কিন্তু বিশেষকৈ শিশু 2 বছৰৰ তলৰ শিশু আৰু 65 ইয়াৰ্ছৰ ওপৰৰ যিবিলাক বৃদ্ধ লোক আছে সিহঁতক যিহেতু তেখেতসকল ইমিউনো কম্প্ৰমাইজড হয় সিহঁতৰ ইমিউনিটিটো কম থাকে গতিকে সিহঁতৰ হজে আমি অকণমান সাৱধানতা ল'ব লাগে আৰু জেনেৰেল মানুহে ল'ব লগা সাৱধানতাটো আমি সকলোৱে জানো ক'ভিডত আমি যেনেকৈ সাৱধানতা লৈছিলোঁ সোৱাইন ফ্লু যিহেতু এটা ইনফ্লুয়েঞ্জা ক'ভিডো এটা ৰেছপিৰেটৰী ভাইৰাছ গতিকে আমাৰ ইনফ্লুয়েঞ্জাটো আমাৰ আগৰ যে আমি যিকেইটা সাৱধানতা লৈছিলোঁ প্ৰায় একে প্ৰথম কথাটো আমি ৰেছপিৰেটৰী হাইজিন কাফ ইটিক মেইনটেইন কৰিব লাগিব আমি যেতিয়া সোৱাইন ফ্লু আক্ৰান্ত ৰোগ বা বেজেগো আমি কাহিলে আমি কাফ ইটিক ফ'ল' কৰিব লাগিব আমি মাস্ক পৰিধান কৰিব লাগিব ছেকেণ্ডটো আহিল হেণ্ড হাইজিন মানে আমি আগৰ দৰে ক'ভিডৰ সময়ত যেনেকৈ আমি কৰিছোঁ 2 বছৰ 3 বছৰ যে আমি প্ৰপাৰলি হেণ্ড হাইজিনটো মেইনটেইন কৰিব হাত ধুব লাগিব চেনিটাইজাৰ ইউজ কৰিব লাগিব যেতিয়া এনেকুৱা মানুহবিলাকক অকণমান আইচলেট মানে আগৰ দৰে এনেকুৱা নহয় হোম আইচলেশ্যন যেনেকৈ বৃদ্ধ লোক যদি হয় বৃদ্ধ লোকে অকণমান যেতিয়া এপিডেমিকটো হৈ থাকে ঘৰৰ পৰা যিমান পাৰি সিমান কামতহে অকল ওলোৱাটো ভাল এইখিনিয়ে হ'ল সাৱধানতা সোৱাইন ফ্লু শিশুসকলৰ কাৰণে যিটো সিহঁতৰ বয়স অনুযায়ী সুষম আহাৰ যেহেতু ইমিউনিটিটো বঢ়াবৰ কাৰণে সুষম আহাৰটো খুবেই ইম্পৰ্টেণ্ট বয়স অনুযায়ী যিটো বয়সত যিটো শিশুৰ কাৰণে যেনেকুৱা সুষম আহাৰ লাগে আৰু ছেকেণ্ড কথা ইনফ্লুয়েঞ্জাৰ সোৱাইন ফ্লুটো মানুহৰ পৰা মানুহৰ বিয়পে গতিকে যাৰ মানে ধৰক সোৱাইন ফ্লু যেতিয়া হৈছে তেতিয়া শিশুসকলক যেনেকৈ ইনফ্লুয়েঞ্জা হোৱা কাহ জ্বৰ চৰ্দি হৈ থকা এডাল্ট মানুহৰ পৰা অলপ দূৰত ৰাখিব পাৰি যে বেয়া নহয় বেমাৰটো নিশ্চয়কৈ এজনৰ পৰা ইজনলৈকে বিয়পে কিন্তু এতিয়ালৈকে GMCHত কেছ অহা নাই আৰু কেছ আহিলেও তাৰ কাৰণে ব্যৱস্থা ল'ব পৰাকৈ আমি পূৰা সাজু কৰি ৰখা হৈছে আৰু ইয়াৰ কাৰণে টেষ্টিঙৰ কাৰণে আমাৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্ট ৱেল ইকুইপড সোৱাইন ফ্লু আমাৰ ইয়াতো টেষ্ট কৰিব পাৰে আৰু বাকী ক্লিনিকেল যিখিনি পাৰ্ট আছে আমাৰ মেডিচিন ডিপাৰ্টমেণ্ট আৰু শিশু ৰোগ বিভাগত তাৰ কাৰণে সোৱাইন ফ্লুত আমাক ল'বৰ কাৰণে আমাৰ সোৱাইন ফ্লুত আক্ৰান্ত ৰোগীৰ কাৰণে ৰাখিবৰ কাৰণে পৰ্যাপ্ত সুবিধা আছে আমাৰ ICUৰ ব্যৱস্থাও পৰ্যাপ্ত পৰিমাণে অলৰেডি কৰা আছে এইখিনি ব্যৱস্থা ক'ভিডৰ সময়তে আমাৰ যেনেকৈ কৰা আছিলে সেইখিনি কণ্টিনিউৱে হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ